এনবি নিউজৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱ দুলিয়াজানত অইলৰ বিৰুদ্ধে আসুৰ প্ৰতিবাদ অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ক ক্ষমতাশূন্য কৰাৰ চক্ৰান্ত আৰত অনা অসমীয়া CMD ডক্টৰ ৰঞ্জিত ৰথ অইল কৰ্তৃপক্ষক হকিয়নি আসুৰ অচল হৈ পৰিল অইলৰ কাৰ্যালয় ঔদ্যোগিক এলেকা অইল কৰ্তৃপক্ষৰ ময়মতালি আৰু দুলিয়াজানস্থিত অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ক ক্ষমতাশূন্য কৰাৰ চক্ৰান্তৰ বিষয়ে এনবি নিউজে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছে অইলৰ কেইবাটাও বিভাগৰ কামকাজ দুলিয়াজানৰ পৰা নয়ডালৈ স্থানান্তৰ কৰাৰ বাতৰি প্ৰথমে এনবি নিউজত সম্প্ৰচাৰ হৈছিল অইলৰ ভিতৰ চৰাত লাগিছিল হাহাকাৰ আটাসু মৰাণ ছাত্ৰ সন্থাই হকিয়নি দিছিল অইলক আৰু মঙলবাৰে দুলিয়াজানত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আসুৰ উত্তাল প্ৰতিবাদ আসুৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ প্ৰতিটো কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয়লৈ বিষয়া আৰু কৰ্মচাৰীৰ প্ৰৱেশত বাধা প্ৰদান কৰে অসম বিৰোধী এটা চক্ৰই অইল ইণ্ডিয়া লিমিটেডৰ গাণনিক বিভাগৰ একাউণ্টছ পেয়েবল বিভাগটো কেন্দ্ৰীভূতকৰণৰ দুহাই দি দুলিয়াজানৰ পৰা লৈ যোৱাৰ প্ৰস্তুতি চলাইছে লগতে লৈ যাব বিচাৰিছে মানৱ সম্পদ বিভাগ অসম বিৰোধী এই চক্ৰৰ পৰিকল্পনাই দুলিয়াজানস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ক কাৰ্যত ক্ষমতাশূন্য কৰাৰ ষড়যন্ত্ৰ কৰিছে যাৰ বাবে পুৱাৰে পৰে প্ৰতিবাদ সাব্যস্ত কৰে আসুৱে দুলিয়াজানস্থিত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয় মুখ্য ঔদ্যোগিক এলেকা নতুন ঔদ্যোগিক এলেকা ঠিকা বিভাগৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ আসুৰ প্ৰতিবাদত অচল হৈ পৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হয় কিন্তু অইলৰ অসম বিৰোধী চক্ৰৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল হ'ব নিদিয়াৰ হুংকাৰ আসুৰ অইল ইণ্ডিয়াৰ CMD ৰঞ্জিত ৰথাই যেনেকৈ মন যায় তেনেকৈ অইল ইণ্ডিয়া চলাব নোৱাৰিব তেওঁ যেনেকৈ মন যায় যি মন যায় তাকে কৰিব বিচাৰিব হেয়া নহ'ব অইল ইণ্ডিয়া অসমৰ এটা জাতীয় উদ্যোগ হয় আৰু এই উদ্যোগটো গঢ়ি তুলিবৰ কাৰণে অসমৰ জনগণই নিজৰ তেজ মাটি ঘাম টকা নিজৰ পূৰ্বপুৰুষৰ ইতিহাস টকা স্মৃতি থকা মাটি ভেটি এৰি দিছে অসমীয়াৰ ইয়াত অধিকাৰ থকা এই উদ্যোগটো আমাৰ পৰা কাঢ়ি নিবলৈ চেষ্টা কৰিব ইয়াৰ অসমীয়াৰ ইয়াত দাদাগিৰি চলি থকা উদ্যোগটো অসমীয়াৰ পৰা কাঢ়ি ল'বলৈ চেষ্টা কৰিব এই কথা নহ'ব এই অইল ইণ্ডিয়া যি মুখ্য ক্ষেত্ৰীয় কাৰ্যালয় এই ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা আচলতে কেইটামান বিভাগ দিল্লীয়ে ইয়াৰ পৰা আচলতে দিল্লীলৈ আচলতে যি লৈ যোৱা যি গভীৰ ষড়যন্ত্ৰ এই গভীৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাই ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছো এটা কথা স্পষ্ট ইয়াতে আমাৰ অসমতে আমাৰ তেওঁলোকে খনন কৰিব উৎপাদন কৰিব আৰু অফিচবিলাক থাকিব বাহিৰত এইটো কথা আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰো দুলিয়াজানৰ পৰা দুলাল চন্দ্ৰ গগৈৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা